নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 16 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। অসমত বাংলাদেশীৰ ভৰি ভাঙি দিলো, পশ্চিম বংগতো ভাঙি দিয়া হ'ব। এটা ব্ৰেকিং নিউজ। 5 বছৰত অসমৰ বাংলাদেশীৰ ভৰি ভাঙি দিলো। মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। অনাগত 5 বছৰত ৰাজনৈতিকভাৱে বাংলাদেশীৰ জীৱন শেষ কৰা হ'ব। 1.5 লাখ বিঘা মাটি বাংলাদেশীৰ পৰা কাঢ়িলো। মাটিক লৈ প্ৰতিবাদ কৰোঁতে মই ভাল ট্ৰিটমেণ্ট দি দিলো। পশ্চিম বংগতো বিজেপিক ভোট দি চৰকাৰ বনাওক। পশ্চিম বংগত থকা বাংলাদেশীও একেই ট্ৰিটমেণ্ট পাব। ৰাজনৈতিকভাৱে শেষ কৰি দিয়া হ'ব বাংলাদেশীৰ জীৱন। 5 বছৰত অসমৰ বাংলাদেশীৰ ভৰি ভাঙি দিলি বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। ভোট দিলেও ৰেহাই নাই, চৰকাৰী মাটিত থাকিলে সাজু হওক। আহি আছে বিজেপি চৰকাৰৰ অভিযান। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত ভোট দিলেও এতিয়া কোনো নিস্তাৰ নাই, ৰেহাই নাপাব। চৰকাৰী মাটিত যিসকল আছে চৰকাৰী মাটিত থাকিলে সাজু হৈ থাকক। যিকোনো মুহূৰ্ততেই অভিযান চলিব। আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান। এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰ আহিলেই হ'ব ভয়ংকৰ উচ্ছেদ অভিযান। বেদখলকাৰীয়ে নাপাব কোনো ধৰণৰ ৰেহাই। বেদখলকাৰীৰ মাজত লাগিব হাহাকাৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অধিক কঠোৰ ৰূপত আহি আছে বিজেপি চৰকাৰ। ফলাফলৰ পাছতেই চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। চব মাতব্বৰৰ পৰা মাটি কাঢ়ি আনি দিয়া হ'ব। এটা ব্ৰেকিং নিউজ। বৰ্তমান ৰাজ্যত লাখ লাখ বিঘা ভূমি আছে উচ্ছেদ কৰিবলৈ। 20-25 বছৰ পৰ্যন্ত লাগিব অসমৰ সকলো মাটি উদ্ধাৰ কৰিবলৈ। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো পৰৱৰ্তী খবৰ। মমতাই 5 কেজি মাছ খালে মই 10 কেজি মাছ খাম। মাছৰ খেল খেলা এৰক মমতা বেনাৰ্জীয়ে। মমতাৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। পৰৱৰ্তী খবৰটো হৈছে এগৰাকী হাৱাই চেণ্ডেল পিন্ধা মহিলা আৰু 10 কোটি মানুহৰ আগত প্ৰধানমন্ত্ৰী, নিৰ্বাচন আয়োগ, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী, 15 ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিজেপিৰ ডাঙৰ ডাঙৰ নেতা, অৰ্ধসামৰিক বাহিনী, ইডি, CBI, ন্যায়ালয়, মিডিয়া কোটি কোটি টকা লগায়ো নতজানু হ'বলগীয়া হৈছে। TMCৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কৰিছে কটাক্ষ। পৰৱৰ্তী খবৰটো হৈছে সাৱধান বাংলাদেশী মিয়া। সীমান্তৰ কাইটিয়া তাৰত থাকিব এতিয়া কাৰেণ্টৰ কানেকশ্যন। ব্ৰেকিং নিউজ এই মুহূৰ্তত। এটাও বাংলাদেশী অসম পশ্চিম বংগলৈ আহিব নোৱাৰিব। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সীমান্তৰ কাইটিয়া তাৰত থাকিব এতিয়া কাৰেণ্টৰ কানেকশ্যন। বাংলাদেশী ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কাইটিয়া তাৰত কাৰেণ্ট লগাই দিম, কোনোবা আহিলেই সীমান্ততে শেষ হৈ যাব। এটাও বাংলাদেশী অসম পশ্চিম বংগলৈ আহিব নোৱাৰিব। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী হৈছে ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই আৰম্ভ হৈছে EVM পৰীক্ষণ প্ৰক্ৰিয়া। এটা ব্ৰেকিং নিউজ। প্ৰথমবাৰৰ বাবে দেশৰ নিৰ্বাচনী ইতিহাসত EVM পৰীক্ষণ। বোম্বে উচ্চ ন্যায়ালয়ে দিছিল EVM পৰীক্ষণৰ নিৰ্দেশ। এটা ব্ৰেকিং নিউজ। কংগ্ৰেছ নেতা নাছিম খানৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছিল আদালতে। 20টাকৈ মেচিনৰ কৰা হ'ব পৰীক্ষা। এটা ব্ৰেকিং নিউজ। 2 দিনৰো অধিক সময় চলিব পৰীক্ষণ। মহাৰাষ্ট্ৰৰ চন্দিৱালী সমষ্টিৰ ফলাফলক লৈ ঘোষণা হৈছিল বিতৰ্কৰ। পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী দ্বাৰস্থ হৈছিল ন্যায়ালয়। ডাঙৰ খবৰ এই মুহূৰ্তত। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে EVM পৰীক্ষণ প্ৰক্ৰিয়া। জনাইছো পৰৱৰ্তী খবৰ। মহিলা সংৰক্ষণ বিধেয়কৰ ফলত লোকসভাৰ সদস্যৰ সংখ্যা 50% বৃদ্ধি হ'ব। ইয়াৰ ফলত মুঠ আসনৰ সংখ্যা হ'বগৈ 815খন। তাৰ ভিতৰতে 272খন আসন মহিলাৰ বাবে সংৰক্ষিত থাকিব, যিটো সংসদৰ মুঠ আসনৰ 1/3 হ'ব। ইয়াত কোনো ৰাজ্যৰে ক্ষতি নহ'ব। লোকসভাত
কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ মন্তব্য। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, ধৰ্মৰ আধাৰত মুছলমানক সংৰক্ষণৰ সুবিধা দিয়াটো অসাংবিধানিক। মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ধৰ্মৰ আধাৰত মুছলমানক কেতিয়াও সংৰক্ষণৰ সুবিধা দিয়া নহ'ব। মুছলমান লোকসকলক ধৰ্মৰ আধাৰত সংৰক্ষণৰ সুবিধা দিয়াটো অসাংবিধানিক। সংসদত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। এটা ব্ৰেকিং নিউজ, ধৰ্মৰ আধাৰত সংৰক্ষণ দিয়াটোত আমাৰ সংবিধানে অনুমতি নিদিয়ে। ধৰ্মৰ আধাৰত মুছলমানক কেতিয়াও সংৰক্ষণৰ সুবিধা দিয়া নহ'ব। মুছলমান লোকসকলক ধৰ্মৰ আধাৰত সংৰক্ষণৰ সুবিধা দিয়াটো অসাংবিধানিক বুলি মন্তব্য। সংসদত এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। জনাইছো পৰৱৰ্তী খবৰ, বাংলাদেশী মুছলমানে খাই পেলাব অসম আৰু পশ্চিমবংগ। 20 বছৰ পিছত ইয়াত কোনো জীয়াই থাকিব নোৱাৰিব। মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বাংলাদেশত হিন্দুৰ সৈতে কি হৈ আছে সেয়া আমি মনত ৰাখিব লাগিব। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ অসমত বিজেপি চৰকাৰ, এইবাৰ বাংলাদেশী মিয়াৰ জীৱন ধ্বংস কৰি দিয়া হ'ব। অসমত 1.5 লাখ একৰ ভূমিত উচ্ছেদ চলোৱা হৈছে। একে ৰাতিৰ ভিতৰত বাংলাদেশী মিয়াক অসমৰ পৰা খেদি পঠিয়াইছে। বাংলাদেশী মুছলমানে খাই পেলাব অসম আৰু পশ্চিমবংগ। 20 বছৰ পিছত ইয়াত কোনো জীয়াই থাকিব নোৱাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ উকা উকা লাগিছে এইবাৰ বহাগ। লতাশিলত এইবাৰ গৰিমাৰ চকুলো। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, লতাশিলত গৰিমা গাৰ্গৰ চকুলো দেখিবলৈ পোৱা গৈছে। লতাশিলত জুবিন গাৰ্গক খুঁৱৰি চকুলো ঢুকিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গ এতিয়াও জীয়াই আছে আৰু সদায়ে জীয়াই থাকিব। জুবিন গাৰ্গৰ সপোনবোৰ আমি বাস্তৱ কৰিম। জুবিন গাৰ্গে অকলে 100 জনৰ কাম কৰিছিল। জুবিন গাৰ্গে ন্যায় পাবই। জুবিন গাৰ্গক ৰাইজে ন্যায় দিব। জুবিন গাৰ্গক ন্যায় ভগৱানে দিব। জুবিন গাৰ্গক ন্যায় ভগৱানে দিব। জুবিন অসমবাসীৰ হয়। অসমবাসীৰ অন্তৰাত্মাত আছে কেৱল জুবিন গাৰ্গ। জুবিন গাৰ্গে ভালপোৱা সকলোবোৰ কাম কৰি যাম। লতাশিলত এইদৰে প্ৰতিশ্ৰুতি দিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আন এটা খবৰ, মহিলাৰ পৰা আঁতৰি থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অন্যথা বিপদ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনলৈ। অন্যথা বিপদ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনলৈ। ব্ৰেকিং নিউজ, ভৱিষ্যতবাণী দিছে বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ। নাৰীয়ে বিপদ আনিব প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনলৈ। শীঘ্ৰেই সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদী এৰিব প্ৰধানমন্ত্ৰীৰ চকী। মাঘ মাহৰ পিছত সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। শাৰীৰিক কষ্ট বৃদ্ধি পাব নৰেন্দ্ৰ মোদীৰ। মানসিকভাৱে কষ্ট বৃদ্ধি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আগন্তুক সময়তো শত্ৰু বৃদ্ধি পাব প্ৰধানমন্ত্ৰীগৰাকীৰ। কেতু আৰু শুক্ৰৰ দশা চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মহিলাৰ পৰা আঁতৰি থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অন্যথা বিপদ আহিব প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনলৈ। এই ভৱিষ্যতবাণী দিছে বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ। জনাইছো পৰৱৰ্তী খবৰ, 1250 টকাৰ সলনি হিতাধিকাৰীক হাতে হাতে কাম দিয়ক। এটা গুৰুত্বপূৰ্ণ খবৰ, 1250 টকা নহয়, হিতাধিকাৰীৰ হাতত কাম দিয়ক। হিতাধিকাৰীক সৰ্বোচ্চ জাতি বেছি দিন জীয়াই নাথাকে। হিতাধিকাৰীক 1250 টকা দিলে আমি বেয়া নাপাওঁ, কিন্তু 1250 টকাৰে হিতাধিকাৰীয়ে কি কৰিব? 1250 টকাত আজিৰ তাৰিখত কি পায়? হাতে হাতে সকলোকে কাম দিয়ক। হাতে হাতে কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক। উৎপাদন শক্তি যাতে অপচয় নহয় তাৰে ব্যৱস্থা কৰক। আহোম সাম্ৰাজ্যৰ পৰা আমি কেৱল হেং ডাঙৰ কথাই কৈ থাকো, কিন্তু আহোম সাম্ৰাজ্যৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। আহোম স্বৰ্গদেউসকল বিনা পৰিশ্ৰমৰ পাৰিশ্ৰমিকৰ পৰিপন্থী আছিল। সম্পদৰ জৰিয়তে অৰ্থনীতিৰ উত্তৰণত বিশ্বাসী আছিল আহোম স্বৰ্গদেউ।
চৰকাৰলৈ এই আহ্বান জনাইছে আছুৰ সভাপতি উৎপল শৰ্মাই। জনাইছো পৰৱৰ্তী খবৰ, ৰঙালী বিহুৰ আনন্দ উৎসাহৰ মাজতেই ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ দুৰ্ঘটনা। এটা দুখবৰ এই মুহূৰ্তত পুৱতি নিশা ডিভাইডাৰত প্ৰচণ্ড খুন্দা নাইট ছুপাৰৰ জাগি ৰোডৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই উৰণ সেতুৰ ওপৰত বাগৰি পৰিছে নৈশ-বাছ। উজনিৰ পৰা গুৱাহাটী অভিমুখী আছিল নৈশ-বাছখন। নৈশ-বাছখনত আছিল কেইবাগৰাকীও যাত্ৰী। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাগৰাকী যাত্ৰী। পুৱা প্ৰায় ৪ বজাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। আহত যাত্ৰীক ভৰ্তি কৰোৱা হৈছে ইতিমধ্যে হস্পিটেলত। পুৱতি নিশা ডিভাইডাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছে নাইট ছুপাৰে আৰু তাৰ পিছতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জনাইছো আন এটা ডাঙৰ খবৰ, জনপ্ৰিয় গায়কৰ গান শুনিবলৈ নাই দৰ্শকৰ কোনো উৎসাহ। এইবাৰ বহাগ বিহুতেই দেখিবলৈ পোৱা গৈছে সকলোৰে চকুত এতিয়া চকুলো গৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সেই অনুষ্ঠান চাবৰ কাৰণে নাই কোনো উৎসাহ, নাই কোনো উদ্দীপনা। এইবাৰ খালী চকীৰ সন্মুখতেই এইবাৰে বিহু গায়কে গাইছে। জুবিন গাৰ্গ নাই, কোনো দৰ্শকো নাই। আনন্দ উৎসাহ যেন কৰবাত বিলীন হৈ পৰিছে। মঞ্চত আছে গায়ক, কিন্তু পেণ্ডেলত নাই কোনো দৰ্শক। জুবিন গাৰ্গ বিহীন এইবাৰৰ বিহু, আৰু সেই বিহুতেই সেই আনন্দ উৎসাহ, সকলোৰে মনত যি ফূৰ্তি, সেই ফূৰ্তি এতিয়া নাইকিয়া হৈ পৰিছে। প্ৰথমবাৰলৈ বিহু মঞ্চত ঘটিছে অঘটন, কিয়নো জুবিন গাৰ্গ বিহীন এইবাৰৰ বিহু মঞ্চ। বঙাইগাঁৱৰ গান্ধী ময়দানত ১ নম্বৰ বহাগ বিহু বুলি ক'লেই পাৰ ভঙা উৎসাহ, আৰু য'ত এতিয়া পূৰ্বতে ভৰি থবলৈ ঠাই নোপোৱা হৈছে বঙাইগাঁৱৰ গান্ধী ময়দানত। উবুৰি খাই পৰিছিল দৰ্শকসকল, কিন্তু এইবাৰ বঙাইগাঁৱৰ গান্ধী ময়দানত কেৱল মাত্ৰ খালী চকী। গান গাইছে গায়কে, কিন্তু শুনিবলৈ এতিয়া দৰ্শক নাই। জুবিন গাৰ্গ বিহীন প্ৰথমটো বহাগত এতিয়া সকলোৰে চকুত চকুলো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী ঢুকিছে চকুলো। এতিয়া ন্যায় পাব জুবিন গাৰ্গে, তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। জুবিন প্ৰেমিকসকলে জুবিন গাৰ্গক ভাল পোৱা প্ৰতিগৰাকী অসমবাসী এতিয়া কেৱল মাত্ৰ এটাই প্ৰশ্ন, কেতিয়া ন্যায় পাব জুবিন গাৰ্গে। পৰৱৰ্তী খবৰ, মাজুলীৰ ব্ৰহ্মপুত্ৰত বুকুত ভয়ংকৰ ঘটনা। এটা ব্ৰেকিং নিউজ, বিহুৰ আনন্দ উৎসাহ উল্লাসৰ মাজতেই মাজুলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাজুলীৰ কমলাবাৰীৰ ঘাটত ফেৰীত অঘটন সংঘটিত হৈছে। যাত্ৰীবাহী ফেৰীৰ পৰা মৰণ জাপ এইবাৰ যাত্ৰীৰ। নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ আহি আছিল ফেৰীখন, আৰু তাৰ পাছতেই যুৱকজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে SDRFৰ দল। বৰ্তমানে উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। বিহুৰ আনন্দ উৎসাহৰ মাজতে মাজুলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড। পিতৃৰ কন্যাৰ সম্পৰ্ক কলুষিত কৰিছে লম্পট দুলাল মণ্ডলে। 13 বছৰীয়া কন্যাৰ সৈতে জঘন্য কাণ্ড দুলাল মণ্ডলৰ। পিতৃৰ আতিশয্য সহ্য কৰিব নোৱাৰি জীৱন শেষ কৰি পেলাইছে কন্যাই। 5-6 বছৰ বয়সৰ পৰাই আতিশয্য চলাইছিল পিতৃয়ে। মাতৃক বাৰে বাৰে জন্মৰ পাছতো দিয়া নাছিল গুৰুত্ব। ৰঙিয়াত ৰাজ্য কঁপাই যোৱা এক জঘন্য কাণ্ড সংঘটিত হৈছে। মানৱ সমাজক এক লজ্জানত কৰা জঘন্য কুকৰ্ম সংঘটিত হৈছে। পিতৃ কন্যাৰ সম্পৰ্কত কালিমা খান্দিছে লম্পট যুৱকজনে। পৰৱৰ্তী খবৰটো হৈছে শাসনলৈ আহিয়ে পূৰ্বৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তৎপৰ নেপালৰ প্ৰধানমন্ত্ৰী বলেন শ্বাহ। পূৰ্বৰ 7গৰাকী প্ৰধানমন্ত্ৰীৰ সম্পত্তিৰ তদন্তৰ নিৰ্দেশ বলেন শ্বাহৰ। তদন্তৰ আওতাত প্ৰায় 100গৰাকীৰো অধিক মন্ত্ৰীৰ সম্পত্তি। বিগত 20 বছৰত নেপাল চৰকাৰৰ ভিন্ন পদবীত অধিষ্ঠিত নেতা মন্ত্ৰীৰ সম্পত্তিৰ তদন্তৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীগৰাকীৰ। তদন্তৰ বাবে গঠন কৰা হৈছে এখন তদন্ত আয়োগ। পৰৱৰ্তী সংসদত আজি উত্থাপন হ'ব মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক। এটা ব্ৰেকিং নিউজ জনাইছো, সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ থকা 3খন গুৰুত্বপূৰ্ণ বিধেয়ক আজি সংসদত
উত্থাপন হ'ব। লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে 33% আসন সংৰক্ষণ কৰা, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আসন বৃদ্ধি কৰাৰ লক্ষ্যৰে এই ঐতিহাসিক বিধেয়কসমূহ সংশোধনৰ মজিয়ালৈ অনা হ'ব। 2029 চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। নাৰী শক্তি বন্ধন অধিনিয়মৰ অধীনত মহিলা সংৰক্ষণৰ বিষয়টো সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু 2011 চনৰ লোকপিয়লৰ তথ্যৰ সৈতে সাঙুৰি দিয়া হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰাৰ বিধেয়কখনৰ বাহিৰে আন দুখন বিধেয়ক হৈছে সাংবিধানিক সংশোধনী বিধেয়ক। সেয়েহে এই দুয়োখন বিধেয়ক গৃহীত কৰিবলৈ সংসদনত উপস্থিত থকা আৰু ভোটদান কৰা সদস্যৰ 2/3 বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ'ব। বিৰোধীয়ে যদি ভোটদানৰ পৰা বিৰত থাকে বা সদন ত্যাগ কৰে তেন্তে এই সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হ্ৰাস পাব। বৰ্তমান 537 গৰাকী সদস্য থকা লোকসভাত বিধেয়ক গৃহীত কৰিবলৈ 360টা ভোটৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে শাসকীয় NDAৰ হাতত আছে 293 গৰাকী সদস্য, অৰ্থাৎ তেওঁলোকক অতিৰিক্ত 67খন আসনৰ প্ৰয়োজন। আনহাতে ৰাজ্যসভাত মেজিক সংখ্যা 163 হোৱাৰ বিপৰীতে 142 জনীয়া NDA প্ৰয়োজন হ'ব আৰু 21খন আসনৰ। বিৰোধী দলসমূহে মহিলা সংৰক্ষণ বিধেয়কখনক সমৰ্থন কৰিছে যদিও 2029 চনৰ নিৰ্বাচনৰ পূৰ্বে ইয়াক সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে সাঙুৰি দিয়াৰ চৰকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে। বিৰোধীৰ মতে 2011 চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে ই কেৱল NDAকহে লাভান্বিত কৰিব আৰু সংসদত দক্ষিণৰ ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব বহু পৰিমাণে হ্ৰাস কৰিব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে X যোগে অভিযোগ কৰে যে বিজেপিয়ে 2029 চনৰ নিৰ্বাচনত নিজৰ সুবিধাৰ বাবে লোকসভাৰ আসনসমূহৰ সীমা নিজৰ ইচ্ছামতে সলনি কৰিব বিচাৰিছে আৰু এই বিধেয়কৰ জৰিয়তে চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰিব।